নমস্কাৰ, আপোনালোকে সংযুক্ত হৈছে এনিভাৰ 24ত। মই চাফিউৰ ৰহমান। অসমবংগ সীমান্তৰ শিমুলটাপুৰ গাঁৱত আৰু ইয়াত এবিএমচুৰ নৱম বাৰ্ষিকী ছাত্ৰ সংহতি দিৱসৰ প্ৰস্তুতি চলি আছে। আমি দৃশ্যাংক দেখুৱাম। এয়া চাব, সদৌ অসম বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গোসাইগাঁও জিলা সমিতি আৰু শিমুলটাপুৰ আঞ্চলিক সমিতিৰ যৌথ সহযোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এবিএমচুৰ নৱম বাৰ্ষিকী ছাত্ৰ সংহতি দিৱস। সংগ্ৰামী ছাত্ৰ সংগঠনৰ তদানীন্তন সভাপতি বীৰ লাফিকুল ইছলাম আহমেদক 2017 চনৰ কোকৰাঝাৰ বজাৰৰ তিতাগুৰিত দিন দুপৰতে 12 জাই গুলীৰে দুৰ্বৃত্তই হত্যা কৰিছিল আৰু তাৰ পিছৰে পৰা এবিএমচুৰ বীৰ সৈয়দ লাফিকুল ইছলাম আহমেদৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰত্যেক বছৰে আচলতে এই বাৰ্ষিকী সংহতি দিৱস পালন কৰি আহিছে। ইয়াত এবিএমচুৰ সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচুৰ বিষয়ববীয়া আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, আপোনালোকৰ এই প্ৰস্তুতি চলি আছে অনুষ্ঠান? হয়, সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচুৰ নৱম বাৰ্ষিক ছাত্ৰ সংহতি দিৱস উদযাপন কৰিবলৈ আমি লৈছোঁ। আমি এইবেলি গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু শিমুলটাপুৰ আঞ্চলিক সমিতিত আমি এইবেলি নৱম ছাত্ৰ সংহতি দিৱস 1 আগষ্ট তাৰিখে উদযাপন কৰিবলৈ আমি কৰিছোঁ, প্ৰস্তুতি চলাইছোঁ। গতিকে এই অঞ্চলৰ সৰ্বস্তৰৰ জনগণক আমি এটা আহ্বান জনাওঁ, আমি এটা অনুৰোধ জনাওঁ যে 1 আগষ্ট তাৰিখে যিহেতু এবিএমচুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ মৃত্যু বাৰ্ষিকীত যিহেতু ছাত্ৰ সংহতি দিৱস যিহেতু আমি উদযাপন কৰিবলৈ লৈছোঁ, গতিকে এই অঞ্চলৰ সৰ্বস্তৰৰ জনগণে সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নিশ্চয়কৈ আৰু বিষয়ববীয়া আছে, আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ কোকৰাঝাৰ সদৰ চহৰৰ দিন দুপৰতে প্ৰয়াত সভাপতি লাফিকুল ইছলামক 12 জাই গুলীৰে থকা সৰকা কৰা আমি জানিবলৈ পাইছোঁ বা জানিছিলোঁ। এই বিষয়ে CBI তদন্তলৈকে যোৱাৰ পিছতো আজিলৈকে ন্যায় পালে বুলি ভাবে নেকি আপুনি? হয়, আপোনালোকে দেখিছে যোৱা চলিত বিধানসভাৰ যি বাজেট অধিৱেশন চলি আছে, ইয়াত কেইবাগৰাকী বিধায়ক তথা আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই যি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ বিষয় লৈ সদনৰ মজিয়াত বলিষ্ঠভাৱে উত্থাপন কৰিলে, তাৰ যি উত্তৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই দিলে, সেই উত্তৰত আমি অতিকে লজ্জাবোধ অনুভৱ কৰিছোঁ। কাৰণ অসম চৰকাৰৰ গৃহ বিভাগ বা ভাৰত চৰকাৰৰ গৃহ বিভাগৰ মাজত আৰু CBIৰ মাজত কিবা মতানৈক্য বা যোগসূত্ৰ নথকাৰ এক কথা তেখেতসকলৰ স্পষ্টীকৰণৰ পৰা আমি উপলব্ধি কৰিছোঁ যে CBIয়ে ঘোষণা কৰা উক্ত আসামী কেইজন তেখেতসকলে সদনত যিসকল বিধায়কে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই সুধিছিল, তেখেতসকলে উত্তৰ দিছিল যে CBIৰ বিষয়, CBIয়ে এই আসামী কেইজনক পলাতক হিচাপে ঘোষণা কৰিছে। তাত অসম পুলিচ বা চৰকাৰৰ কাম নাই যেন এনেকুৱা ধৰণৰ এক মন্তব্য তেখেতসকলে বিধানসভাৰ মজিয়াত দাঙি ধৰিছে। আচলতে কোনো CBIয়ে দোষী ঘোষণা কৰাৰ পিছত সেই মানুহখিনিক বিচাৰি উলিয়াই অনাটো চৰকাৰ প্ৰশাসনৰ দায়িত্ব, কিন্তু লজ্জাজনকভাৱে সেই মানুহখিনিক, সেই আসামীখিনিক, সেই দোষীখিনিক শ্বহীদ লাফিকুল ইছলাম আহমেদৰ নিচিনা হত্যাকাণ্ডৰ পিছত গোটেই অসম ভাৰতবৰ্ষ BTC অঞ্চলত যিদৰে সংগ্ৰাম, যিদৰে সকলো মানুহ ৰাজপথত ওলাই আহিছিল আৰু সকলোৱে একেমুখে এই হত্যাকাণ্ডৰ ন্যায়ৰ সপক্ষে মাৰ বান্ধি থিয় হৈছিল, তাৰ পিছত পৰ্যায়ক্ৰমে CBIত যোৱাৰ পিছত আজিৰ দিনলৈকে যেনেদৰে গাফিলতি কৰা হৈছে, প্ৰকৃতপক্ষে অসম চৰকাৰ হৈ BTC প্ৰশাসনেই হওক বা দিল্লীৰ চৰকাৰখনেই হওক, শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ লগত জড়িত যিসকল ব্যক্তি আছে, এই ব্যক্তিসকলক আচলতে ৰাজনৈতিকভাৱে ৰক্ষণাবেক্ষণ দি থকা হৈছে। ইতিমধ্যে BPF BJPৰ শাসনকালত কোকৰাঝাৰৰ মাজমজিয়াত সেই শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদক হত্যা কৰা হৈছিল আৰু হত্যাৰ সময়ছোৱাত হাগ্ৰামা মহিলাৰীয়ে কৈছিল যে এই হত্যাকাণ্ডত যদি BPFৰ কোনো ব্যক্তি কিবাকে জড়িত থাকে তেন্তে তেখেত ৰাজনৈতিকভাৱে সন্ন্যাস ল'ব। আৰু যোৱা BTC পৰিষদীয় নিৰ্বাচন, এই নিৰ্বাচনৰ আগৰ নিৰ্বাচনত BJPৰ সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTCত আহি পেলাই প্ৰচাৰৰ সময়ত কৈছিল যে BJPয়ে যদি BTC চৰকাৰ বা প্ৰশাসন দখল কৰিবলৈ সক্ষম হয়, আমি 3 মাহৰ ভিতৰত লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰিম। কিন্তু দেখা গৈছে যে BTCত BJP আৰু UPPLে চৰকাৰ কৰিলে, সমান্তৰালভাৱে হাগ্ৰামা মহিলাৰীৰ কথা মতেই CBIৰ যি মানুহখিনিৰ নাম মানে চূড়ান্ত কৰিলে, যিসকল দোষী, সেই দোষীসকল কিন্তু পাকে প্ৰকাৰে BPFৰ যে কৰ্মী, এই কথা তেখেতসকলৰ ঘৰৰ মানুহে স্বীকাৰ কৰিলে। তাৰ পিছতো কিন্তু হাগ্ৰামা মহিলাৰীয়েও না পদত্যাগ কৰিলে বা সন্ন্যাস ল'লে, বা হিমন্ত বিশ্ব শৰ্মাও কিন্তু BTCখন শাসন কৰি গ'ল। 3 মাহৰ ভিতৰত ন্যায় দিব, আসামী কৰায়ত্ব কৰিব বুলি কোৱা কথাখিনি ভেকভাওনাত পৰিণত হ'ল। শেহতীয়াকে অসম বিধানসভাত BPFৰ 10 গৰাকীকে MLA, আজিৰ দিনত কেন্দ্ৰত UPPLৰ 3 গৰাকীকে সাংসদ। তাৰ পিছতো যি দলটোৱে সংখ্যালঘুৰ ভোটৰ কাৰণে অহৰহ চেষ্টা চলায়,
বিভিন্ন সময়ত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে আমাৰ মাজত আহি বিভিন্ন সভাই সমিতিয়ে বক্তব্য প্ৰদান কৰে। কিন্তু আমি দেখিছো BPFৰ 10গৰাকী MLAৰ এজনো BTC অঞ্চলৰ ইয়াৰ আমোটো শহীদ লাফিকুল ইছলাম আহমেদ। প্ৰথমতে BTC অঞ্চলৰ পৰাই কোনো এগৰাকী BPFৰ প্ৰতিনিধিৰ দ্বাৰা এই দাবী উত্থাপন হ'ব লাগিছিল। আজি কংগ্ৰেছৰ বিধায়ক আশৰাফুল ইছলাম ডাঙৰীয়া কিয় উত্থাপন কৰিব লগা হ'ল? BPFৰ পৰাই উত্থাপন হ'ব লাগিছিল, যিহেতু BPFক যোৱা BTC পৰিষদীয় নিৰ্বাচনত এই BTC অঞ্চলৰ 80% ধৰ্মীয় সংখ্যালঘু মুছলমানে ভোট দি তেখেতসকলক ক্ষমতাত বহুৱালে। UPPLৰ সমান্তৰালভাৱে বিভিন্ন সময়ত শহীদ লাফিকুল ইছলাম আহমেদৰ আৱেগক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰা আমি দেখিছো। কিন্তু যোৱা সময়ছোৱাত দেখিলো UPPLৰ 3গৰাকী সাংসদ আছে ৰাজ্যসভা লোকসভাত, তেওঁলোকে কিন্তু শহীদ লাফিকুল ইছলাম আহমেদৰ কথা কেতিয়াও কোৱা আমি দেখা নাই। গতিকে আহ্বান জনাইছো যে UPPLই হওক BPFই হওক শহীদ লাফিকুল ইছলাম আহমেদৰ ন্যায়ৰ প্ৰসংগৰ ক্ষেত্ৰত আপোনালোকে ৰাজনৈতিক লাভালাভ পৰিহাৰ কৰি এই নেতাগৰাকীৰ পৰিয়াল আৰু ABMCৰ পৰিয়ালক ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী। এয়া আচলতে আপোনাৰ ৰাজনৈতিক ষড়যন্ত্ৰ, আচলতে সংখ্যালঘুৰ যি কণ্ঠ সেয়া ৰোধ কৰাৰ কাৰণে ৰাজনৈতিক ষড়যন্ত্ৰৰ হত্যাকাণ্ড বুলি আপুনি ভাবে? এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ছোৱাতেই বিভিন্ন ৰাজনৈতিক দল, বুদ্ধিজীৱী, অসম তথা BTC তথা ভাৰতবৰ্ষৰ বিভিন্নজনে কৈছিল যে হত্যাকাণ্ড প্ৰকৃততে ৰাজনৈতিক হত্যাকাণ্ড। কাৰণ শহীদ লাফিকুল ইছলাম আহমেদৰ লগত তেনেকুৱা ধৰণৰ তেখেত এজন অৰাজনৈতিক ছাত্ৰ নেতা আছিল। তেখেত সমাজৰ কাৰণে কাম কৰিছিল, তেখেতে এই অঞ্চলৰ ন্যায় অন্যায়ৰ বাবে কাম কৰিছিল, তেখেতে বিভিন্ন অসামাজিক কাম কাজ ৰোধৰ বাবে কাম কৰিছিল। তেখেতৰ লগত ব্যক্তিগত ক্লেশ, ক্ৰোধ ইত্যাদিবোৰ থকাৰ কোনো প্ৰশ্নই নাই। আচলতে শহীদ লাফিকুল ইছলাম আহমেদক হত্যাৰ আগত 2014, 15 আৰু 16 চনত শহীদ লাফিকুল ইছলাম আহমেদে যেনেকে এক ৰাজনৈতিক প্ৰত্যাহ্বান BPFৰ সন্মুখত থিয় কৰাইছিল আৰু এই প্ৰত্যাহ্বান আগ্ৰামা মহিলাৰী গ্ৰহণ কৰাত অপাৰগ হৈছিল আৰু ভয় খাইছিল যে এই মানুহজন জীয়াই থাকিলে, এই ছাত্ৰ নেতাগৰাকী জীয়াই থাকিলে নিশ্চিতভাৱেই 14, 15 আৰু 16 যি দশা ঘটিল অনাগত দিনত এই ছাত্ৰ নেতাগৰাকীৰ জৰিয়তেই কিন্তু মোৰ ৰাজপাট এদিন যাব, এই কথা আগ্ৰামা মহিলাৰী অনুভৱ কৰিছিল। কাৰণ সংগ্ৰামী উদীয়মান যুৱকৰ যি শৰীৰৰ যি স্পিড আপোনালোকে ইতিমধ্যে দেখিছে, জেনজিৰ যি আন্দোলন গোটেই দিল্লী বা ভাৰতবৰ্ষক যিদৰে হিলাই দিছে, এই হাগ্ৰামা মহিলাৰীও চতুৰ হাগ্ৰামা মহিলাৰীও 2017 চনত উপলব্ধি কিজানি কৰিছিল যে এই যুৱ সমাজ যদি ওলাই আহে শহীদ বীৰ লাফিকুল ইছলাম আহমেদৰ আহ্বানত, যিদৰে 14, 15, 16 ওলাই আহিছিল, অনাগত দিনত মোৰ ৰাজপাট যাব। সেই ভয়তে ষড়যন্ত্ৰমূলকভাৱে ইতিমধ্যে যিসকল হত্যাকাণ্ডৰ লগত জড়িত CBI যিসকলৰ নাম ৰাজহুৱা কৰিছে, স্পষ্ট BPFৰ কৰ্মী আছিল, BPFৰ অফিচত থাকিছে, BPFৰ স্কিম লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। গতিকে ইয়াৰ পৰা স্পষ্ট যে হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড, আৰু এই হত্যাকাণ্ডত প্ৰত্যক্ষভাৱে BPF দল জড়িত আছিল। হয়, আচলতে BPF চৰকাৰক BPF চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছে ABMCয়ে। যি ঘটনা আচলতে কোকৰাঝাৰ চহৰৰ তিতাগুৰিত সংঘটিত হৈছিলে, বৰ দুখ লগা ঘটনা সংঘটিত হৈছিলে। সমগ্ৰ অসমৰ লগতে দিল্লীতো এই হত্যাকাণ্ডৰ লৈ সংগঠনে কিন্তু ABMCৰ লগতে AMCও কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছিলে। CBI তদন্ত হৈছিলে, তাৰ পিছতো কিন্তু আজিলৈকে ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন হৈছে বা ন্যায় পোৱা নাই প্ৰয়াত সভাপতি লাফিকুল ইছলামে আৰু তেওঁৰ পৰিয়ালৰ লোকে। তো এনেদৰে আচলতে অভিযোগ উত্থাপন হৈছে। আৰু এই হত্যাকাণ্ডৰ পিছৰে পৰা প্ৰত্যেক বছৰে ABMCয়ে কিন্তু সংহতি দিৱস পালন কৰি আহিছে। আপোনাৰ 1 আগষ্টত 2026 শনিবাৰ দিনা এই চিমুলটাপু অসমবংগ সীমান্তৰ চিমুলটাপু গাঁৱত অনুষ্ঠিত হ'ব লগা সংহতি দিৱস অনুষ্ঠিত হ'ব। আৰু ইয়াত কেইবাটাও কাৰ্যসূচী, দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন আদি কৰি আপোনাৰ সেই অনুষ্ঠানতে সভাপতি আলী আজম শ্বেখৰ সভাপতিত্বত নেট উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলকো কিন্তু সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। আপোনালোকে চাই থাকিব এনি ভাৰত 24, গোসাইগাঁৱৰ পৰা মই চাপিউৰ ৰহমান।